মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে এতিয়া পঢ়ি আছা। এইখিনিতে তোমালোকৰ লগত এটা খুব দৰকাৰী কথা পাতিম দেই। তোমালোকে ইংৰাজী পঢ়ি আছা, মাতৃভাষা পঢ়ি আছা, বিজ্ঞান পঢ়ি আছা, সমাজবিদ্যা পঢ়ি আছা, ভূগোল পঢ়ি আছা, নহয় জানো? কিন্তু তোমালোকে ভালদৰে মন কৰিলে দেখিবা যে এই বিষয়বোৰ এটাৰ লগত আন এটা সংলগ্ন হৈ থাকে। তাৰ বিষয়ে অকণমান তোমালোকক চমুকৈ ক'ম। তোমালোকে যে সেই গণিতত পৰিসংখ্যা নামৰ অধ্যায়টোত বিভিন্ন ধৰণৰ ছবি অঁকা, পায়চিত্ৰ অঁকা, দণ্ডচিত্ৰ অঁকা, নহয় জানো? এইবোৰ আঁকিবলৈ সহজ এনে নহয়, মজাও লাগে। অংক কৰি কেতিয়াবা বহুতে টান পাব পাৰে, কিন্তু সেই ছবিবোৰ আঁকি কোনোৱে টান নাপায়। আচলতে ই এটা খেলৰ দৰে হৈ পৰে। কিন্তু পৰিসংখ্যাৰ সেই চিত্ৰবোৰ যে অকল গণিততে হয় তেনে বুলি নাভাবিবা। এই চিত্ৰবোৰ সকলো বিষয়তে ব্যৱহাৰ হয়। সেইবাবে সৰুৰে পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই চিত্ৰবোৰ আঁকিবলৈ দিব লাগে। When the same data is shown in a bar diagram, the message becomes clear at a glance. Even someone who cannot read numbers can see. আঁকিবলৈ শিকাব লাগে। পৰিসংখ্যাৰ এই চিত্ৰবোৰ যে অকল গণিতৰে নহয়, আন বিষয়তো ব্যৱহাৰ হয়। আমি তাৰে দুটামান উদাহৰণ দিম, তোমালোকে ভালদৰে মন কৰি চাবা। Don't think that the various figures of statistics you have learned in mathematics are used only in mathematics. Today you will see that they are used in every statistics. প্ৰথমতে আমি বিজ্ঞানৰ কথালৈ আহোঁ। বায়ুমণ্ডলত থকা নাইট্ৰজেন, অক্সিজেন, আৰ্গন, অন্যান্য গেছসমূহৰ পৰিমাণক আমি পায়চিত্ৰৰে প্ৰকাশ কৰিব পাৰোঁ বা দণ্ডচিত্ৰৰে প্ৰকাশ কৰিব পাৰোঁ। সমাজ বিজ্ঞানৰ এটা উদাহৰণ লোৱা। যোৱা 5 বছৰত বা 10 বছৰত এখন দেশৰ জনসংখ্যাৰ পৰিসংখ্যাৰ তথ্যসমূহ আমি দণ্ডচিত্ৰখনত প্ৰকাশ কৰিব পাৰোঁ। ছবিটো ভালদৰে মন কৰা। ছবিটোৱে সেই কথাটোকে প্ৰকাশ কৰা নাইনে বাৰু? এই যে চৰকাৰে যে বাজেট দিয়ে, তোমালোকে দেখিছেনে বাৰু? সেই বাজেট দিওঁতে ব্যয়ৰ আৰু আয়ৰ যিবোৰ তথ্য, সেই তথ্যসমূহে ধুনীয়াকৈ বৃত্তচিত্ৰই প্ৰকাশ কৰে, দেখিছেনে? এই তথ্যচিত্ৰটো সমাজবিদ্যাৰে নহয় জানো? ছবিটো ভালদৰে মন কৰা। এতিয়া ভূগোল বিষয়ৰ এটা উদাহৰণলৈ আহিছোঁ দেই। পৃথিৱীৰ মহাসাগৰসমূহৰ পৃষ্ঠকালীৰ পৰিমাণ আমি দণ্ডচিত্ৰৰে প্ৰকাশ কৰিব পাৰোঁ। একেদৰে পৃথিৱীৰ মহাদেশসমূহৰ মাটিকালিও আমি দণ্ডচিত্ৰৰে প্ৰদৰ্শন কৰিব পাৰোঁ। আনকি ভাষা সাহিত্যতো আমি তথ্যচিত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। ভাৰতৰ স্বীকৃত ভাষাবোৰ কোৱা লোকসকলৰ তথ্য আমি দণ্ডচিত্ৰৰে প্ৰকাশ কৰিব পাৰোঁ। যোৱা 5 বছৰত কোন ভাষাত কিমানে সাহিত্য একাডেমী বঁটা পাইছে, আমি তাকো দণ্ডচিত্ৰৰে প্ৰকাশ কৰিব পাৰোঁ। ছবিৰ সহায়ত কথাখিনি বুজিবলৈ কিমান সহজ, এতিয়া তোমালোকে নিশ্চয় ছবিটো চাই Bar ধৰিব charts, পাৰিছা। pie charts, histograms, and OGIVs help us turn numbers into stories. They make patterns visible in science, maths. তোমালোকেতো ক্ৰিকেট খেল চাই বহুত ভাল পোৱা, নহয় জানো? ক্ৰিকেটত টিভিত ক্ৰিকেট খেল চাই থাকোঁতে মাজে মাজে স্ক'ৰসমূহ দেখুৱাবৰ কাৰণে গ্ৰাফ আঁকি দিয়া দেখিছেনে বাৰু? এই গ্ৰাফবোৰৰ সহায়ত আমি স্ক'ৰসমূহ আৰু ধুনীয়াকৈ বুজিব পাৰোঁ। আমি তুলনা কৰি চাব পাৰোঁ যে কোনখন দেশে কিমান আগবাঢ়িছে বা কোনখন দেশে ৰান আনখন দেশৰ লগত ফেৰ মাৰিছে। সেই কথাবোৰ গ্ৰাফৰ সহায়ত আমি অতি পৰিষ্কাৰকৈ বুজিব পাৰোঁ। এই সমূহ আলোচনাটোৰ পৰা তোমালোকে দেখিলানে যে আমি গণিতত থকা পৰিসংখ্যা আমি কেনেধৰণে বিভিন্ন বিষয়ত আমি জড়িত কৰিব পাৰোঁ। A single statistical diagram can carry many meanings. When we add color, those meanings become clearer and more engaging. Color not only organizes information, it also adds beauty. ইয়াৰ পিছত আমি গণিতকনো বিভিন্ন বিষয়ৰ লগত কেনেকৈ জড়িত কৰিব পাৰোঁ সেই বিষয়ে আকৌ চমুকৈ আলোচনা কৰিম। এতিয়া পঢ়ি থকা, ধন্যবাদ। বাই বাই।